উল্লাহ সকলো ওপৰতে শান্তি বৰ্ষণ হওক। যেনেকৈ আমাৰ অসমীয়াত বহাগ, ইংৰাজীত জানুৱাৰী, সেইদৰে ইছলামিক কেলেণ্ডাৰ মতে মহৰম মাহৰ 1 তাৰিখে নতুন বছৰ আৰম্ভ হয়। আৰু এই মাহতেই হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাতি ইমাম হুছেইন ৰাদিয়াল্লাহু তাআলা আনহু হাছানক এজিদৰ বাহিনীয়ে আজি 10 আছৰৰ দিনাখন কাৰবালা ময়দানত শ্বহীদ কৰিছিল। শ্বহীদৰ এটাই কাৰণ আছিল, এজিদ এজন জালিম বাদশ্বাহ আছিলে, এক নায়কত্ববাদ আৰবত চলাইছিল। তাৰ বিৰুদ্ধে তেখেতে সংগ্ৰাম আৰম্ভ কৰোঁতে এজিদৰ সশস্ত্ৰ সৈন্য বাহিনীয়ে এটোপাল পানী পান কৰাব নিদি তেখেতক হত্যা কৰিছিল আৰু তেখেতৰ চৰমুৱাৰক বল্লমত লগাই তেখেতৰ ৰাজদৰবাৰলৈ লৈ গৈছিল। আৰু সেই দুখ হিচাপে সেই দিনাখনৰ পৰাই বিশ্বৰ মুছলমানৰ একাংশই এই উৎসৱ, এই দিনটো পালন কৰি আহিছে। আৰু ইমাম হাছানে যি ন্যায়ৰ কাৰণে সংগ্ৰাম কৰিছে, সেই সংগ্ৰাম যাতে কিয়ামতৰ দিনলৈকে চলি থাকে তাৰে চেষ্টা এছাম ৰাইজে কৰি আহিছে। আৰু বিশেষকৈ তেজপুৰত আজি 198 বছৰ অতিবাহিত হ'ল আৰু 2 বছৰ পিছতে 200 বছৰ হ'ব। তেজপুৰৰ খাতম পুৰুষীয়া সকলো সম্প্ৰদায়ৰ মিলাপ্ৰীতিৰ মাজতে এই উৎসৱ পালন কৰা হৈ গৈছে। আজিও জিলা প্ৰশাসনৰ সকলো কৰ্মকৰ্তাসকলে সহযোগিতা আৰু তেজপুৰৰ সকলো ধৰ্ম, জাতি, বৰ্ণ, ধৰ্ম সংগঠনসমূহৰ সহায় সহযোগিতা আজিৰ এই আশুৰা দিৱস পালন হৈ আছে। আমি সকলোকে সমূহ সংগঠনসমূহক আন্তৰিকতা ধন্যবাদ জ্ঞাপন কৰোঁ। উল্লাহ সকলো ওপৰতে শান্তি বৰ্ষণ হওক। যেনেকৈ আমাৰ অসমীয়াত বহাগ, ইংৰাজীত জানুৱাৰী, সেইদৰে ইছলামিক কেলেণ্ডাৰ মতে মহৰম মাহৰ 1 তাৰিখে নতুন বছৰ আৰম্ভ হয়। আৰু এই মাহতেই হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাতি ইমাম হুছেইন ৰাদিয়াল্লাহু তাআলা আনহু হাছানক এজিদৰ বাহিনীয়ে আজি 10 আছৰৰ দিনাখন কাৰবালা ময়দানত শ্বহীদ কৰিছিল। শ্বহীদৰ এটাই কাৰণ আছিল, এজিদ এজন জালিম বাদশ্বাহ আছিলে, এক নায়কত্ববাদ আৰবত চলাইছিল। তাৰ বিৰুদ্ধে তেখেতে সংগ্ৰাম আৰম্ভ কৰোঁতে এজিদৰ সশস্ত্ৰ সৈন্য বাহিনীয়ে এটোপাল পানী পান কৰাব নিদি তেখেতক হত্যা কৰিছিল আৰু তেখেতৰ চৰমুৱাৰক বল্লমত লগাই তেখেতৰ ৰাজদৰবাৰলৈ লৈ গৈছিল। আৰু সেই দুখ হিচাপে সেই দিনাখনৰ পৰাই বিশ্বৰ মুছলমানৰ একাংশই এই উৎসৱ, এই দিনটো পালন কৰি আহিছে। আৰু ইমাম হাছানে যি ন্যায়ৰ কাৰণে সংগ্ৰাম কৰিছে, সেই সংগ্ৰাম যাতে কিয়ামতৰ দিনলৈকে চলি থাকে তাৰে চেষ্টা এছাম ৰাইজে কৰি আহিছে। আৰু বিশেষকৈ তেজপুৰত আজি 198 বছৰ অতিবাহিত হ'ল আৰু 2 বছৰ পিছতে 200 বছৰ হ'ব। তেজপুৰৰ খাতম পুৰুষীয়া সকলো সম্প্ৰদায়ৰ মিলাপ্ৰীতিৰ মাজতে এই উৎসৱ পালন কৰা হৈ গৈছে। আজিও জিলা প্ৰশাসনৰ সকলো কৰ্মকৰ্তাসকলে সহযোগিতা আৰু তেজপুৰৰ সকলো ধৰ্ম, জাতি, বৰ্ণ, ধৰ্ম সংগঠনসমূহৰ সহায় সহযোগিতা আজিৰ এই আশুৰা দিৱস পালন হৈ আছে। আমি সকলোকে সমূহ সংগঠনসমূহক আন্তৰিকতা ধন্যবাদ জ্ঞাপন কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।